My subject is appeal to declare Assamese language as a classical Indian language. ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত ভাৰতীয় সংবিধান স্বীকৃত প্ৰায় 23 মিলিয়ন লোকে ব্যৱহাৰ কৰা অসমীয়া এটা প্ৰাচীন ভাষা। উত্তৰ পূব ভাৰতত বিভিন্ন ৰাজ্যত অসমীয়া ভাষা আজিও সংযোগী ভাষা ৰূপে ব্যৱহাৰ হৈ আছে। Honorable members, প্ৰায় 2000 বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰা অসমীয়া ভাষাৰ এক নিৰৱচ্ছিন্ন ইতিহাস আছে। ভাষাৰ লগে লগে are you getting translation? Are you getting translation? He is speaking in vernacular Assamese. Thank you. ভাষাৰ লগে লগে অসমীয়া সাহিত্যৰ নিদৰ্শন প্ৰায় 8ম 9ম শতিকাৰ চৰ্যাপদৰ পৰাই পোৱা যায়। আটাইতকৈ উল্লেখযোগ্য কথা হ'ল 14শ শতিকাৰ আদিভাগত সমগ্ৰ উত্তৰ ভাৰতৰ ভিতৰতে পোন প্ৰথমে বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষালৈ অনুদিত হৈছিল মাধৱ কন্দলীৰ দ্বাৰা। ভাষা আৰু সাহিত্যৰ নিৰৱচ্ছিন্ন ইতিহাসৰ প্ৰতি দৃষ্টি ৰাখি অসমীয়া ভাষা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।